আহমেদাবাদ এয়াৰপৰ্টত যেতিয়া মই ট্ৰেইনিং এণ্ড ডিউটি কৰি আছিলোঁ তেতিয়া ভাবিছিলোঁ যে কি ট্ৰেইনিং আৰু ডিউটিৰ মাজতে আহমেদাবাদ এয়াৰপৰ্ট বা চৰ্দাৰ বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰিৱেশ আপোনালোকক কিছু দেখুৱাম। তো মই ভিডিঅ' কেইটামান কৰি থৈ দিছিলোঁ, এতিয়া মিনি ভ্লগ হিচাপে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। চাওক বাহিৰৰ বাহিৰৰ ডেক'ৰেশ্যন, আউটলেটছবোৰৰ লগতে ডিজাইনবোৰ চাওকচোন কি ধুনীয়া। তো এতিয়া মই পাৰ্কিং এৰিয়ালৈকে গৈ আছোঁ। বহু দিনৰ মূৰত কেৰ্কেটুৱা দেখা পালোঁ আৰু আপোনালোকে জনাবচোন কেৰ্কেটুৱা হয়নে নহয়। এইটো বহু দিনৰ মূৰত দেখিছোঁ যে সেইটোৰ বাবে কনফিউজন লাগি গৈছে মোৰ, হয়নে নহয়। ডিউটিৰ মাজত আৰু এদিন তো এনেকৈ ভিডিঅ' বনালোঁ। সেইখিনি ঠাইতে যিখিনি ঠাই মই অলপ আগতে দেখুৱাইছিলোঁ, এই ঠাইখিনিত এনেকৈ গানো গাই থাকে, ছিংগিং হৈ থাকে। তাৰপিছত এদিন মই বাহিৰত আৰু এয়াৰপৰ্টত নহয়, বাহিৰত দোচা খাইছিলোঁ, তো আপোনালোকক দেখুৱালোঁ। তাৰপিছত ডিউটি কৰি উঠি এনেকৈ আবেলি টাইমত বা ৰাতি ওলাই যাওঁ পাও ভাজি খাবলৈ। আহমেদাবাদত পাও ভাজি বহুত ফেমাছ হয়। তো তাৰপিছত আহিলোঁ কিবা কিবি কিনিবলৈ দোকানলৈকে বুলি। ডিউটিৰ মাজতে আছোঁ, আৰু এদিন ডিউটিতে লিফ্টত গৈ আছোঁ। তো মই কেপটো পিন্ধিয়ে থাকিলোঁ, আমাৰ লাউঞ্জৰ আউটলেটবোৰত অডিট কৰিব যাব লাগে, তাৰ বাবে কেপ পিন্ধিব লগা হয়। তো সেইটোৰ কাৰণে পিন্ধি আছোঁ, পাহৰিয়ে গ'লোঁ। তাৰপিছত আৰু এদিন আহিছিলোঁ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈকে বুলি। চাওক পৰিৱেশ কি ধুনীয়া। আৰু এইটো হ'ল ডমেষ্টিক এয়াৰপৰ্টৰ পৰিৱেশ। অলপ আগতে যে দেখুৱাইছিলোঁ সেইটো আছিল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰিৱেশ। ৰাতিৰ পৰিৱেশটো চাওকচোন ডমেষ্টিক এয়াৰপৰ্টৰ, টাৰ্মিনেল 1ৰ বাহিৰৰ ইণ্টেৰিয়ৰৰ পৰিৱেশ, লগতে ডেক'ৰেশ্যন, লাইটিং কি ক'ম। তো এইখিনি ঠাইতো মই দেখুৱাই আছোঁ, ইয়াত ছিংগিং হৈ থাকে, ধুনীয়াকৈ মাইণ্ডটো ফ্ৰেছ কৰোঁ। তো এনেকৈ এদিন মই অ'টত ওলাই গ'লোঁ, অ'ট বুক কৰি অলপমান ফুৰিম বুলি। আৰু চাওক কেলকাতাৰ দৰে হালধীয়া হয় অ'টবোৰ,